নমস্কাৰ ম্যাথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি ক্লাস 10 ৰ যেটো আমি ত্ৰিভুজ চেপ্টাৰটো কৰি আছিলো তাৰ আমি সেকেন্ড পাৰ্টলৈ আমি আজি আগবাঢ়িছো আজি আমি অনুশীলনী 6.2 যেটো অনুশীলনী আছে আমি গোটেই অনুশীলনীটো কৰি দিবলৈ আমি আগবাঢ়িম আৰু আহকচোন আজি আমি কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো অন্য দিনাখন দৰে আজি মোটিভেশনৰ কোনো ধৰণৰ কথা নকওঁ যেটো অকমান দীঘল হ'ব ভিডিওটো সো মোটিভেশনটো অলপ ৰখাই দিছো আৰু আপোনালোকে মোটিভেশনৰ খিনি ভিডিওটো চাই কেনেকৈ পায় আমাক কমেন্টত কমেন্ট কৰি জনাবচোন আমি যথেষ্ট উৎসাহী হ'ম আপোনালোকৰ কমেন্টৰ বাবে আহক আজি আমি ক্লাছটো মাজলৈ আগবাঢ়ো এতিয়া প্ৰথম কোৱেশ্চনটো কি দিছে চাব ইয়াত দিয়া আছে যিকিটা কোৱেশ্চন এটা এমসিকিউ বেছিকৈ সোধা আমি দেখিবলৈ পাওঁ তথাপিও আমি কৈ দিবলৈ আমি চেষ্টা কৰো কথাটো কেনেকুৱা দিছে ইয়াত কিন্তু কোৱেশ্চন চাবচোন আপোনাৰ হৈছে 1 নম্বৰটো 1 নম্বৰ 1 টো কি দিছে যেটো এনেকৈ দিয়া হৈ আছে ইয়াত দিছে কিমান a D E B C okay ইয়াত দিছে 1.5 ইয়াত দিছে কিমান 3 ইয়াত দিছে কিমান 1 এটো মই উলিয়াব দিছে হয়নে এই সব কথাটো কেনেকৈ অলপ শৰ্টকে কৰিব বিচাৰো যেহেতু এটো এমসিকিউ আহে সো আমি চাবচোন কথাটো কি দি আছে আমাৰ কোৱেশ্চনটো 1 নম্বৰ 1 টো দিছে কিমান যে DE প্যাৰালেল টু কি দিছে BC দিছে আৰু আমি কি জানো আমাৰ এটা উপপাদ্য আছিল নহয় 6.1 বুলি তাত কি আছিল যে ত্ৰিভুজৰ তৃতীয় বাহু সমান্তৰাল ৰেখাডালে বাকি দুটা বাহুক সমানুপাতত ভাগ কৰে তুমি জানো ওকে তেনে হ'ব কিমান AD বাই BD AE বাই EC হ'ব ঠিক আছে যেহেতুকে আমাক এটো সমান্তৰাল বুলি আমাক কৈ দিছে তো মই কি ক'ব পাৰিম এতিয়া মই AD বাই BD ইকুৱেল কি হ'বগৈ AE বাই EC হ'ব যেটা আমি লিখি দিম কি লিখিমগৈ যে ত্ৰিভুজৰ তৃতীয় বাহু সমান্তৰাল ৰেখাডালে বাকি দুটা বাহু সমানুপাতত ভাগ কৰে হৈ গ'ল তো ভাগ কৰিলে আমি কি হ'ব এটো পাই গলো হয় না তেটো আমি কি পাম মোক কি লাগে EC যে AD ভ্যালু কিমান 1.5 BD ভ্যালু কিমান 3 AE ভ্যালু কিমান 1 EC ভ্যালু কিমান নাজানো হয় না তো করসপন্ড করছন এতিয়া কি হ'বগৈ EC ইনটু হৈছে 1.5 1 ইনটু হ'ব 3 EC হৈছে কিমান 3 by 1.5 যদি আমি কাটি দিমগৈ therefore EC হ'ব কিমান 2 সেন্টিমিটার ওকে তো এটো হ'ব আমাৰ আনসারটো বুজি পাইছো কথাটো দেখো 1 নম্বৰ 1 টো তো এতিয়া আমি আহো 1 নম্বৰ 2 নম্বৰ অংকটোলে এটো হেকেটা দিছে চাব স্টাইলটো একে এত কি দিছে বা এবাৰ AD নাই দিয়া ইয়াত কি দি আছে চাব 7.2 BD দিছে কিমান 7.2 AE দিছে কিমান 1.8 আৰু এটা দিছে কিমান 5.4 ওকে একেটা স্টাইলে DE প্যারালাল BC হ'ব ত্রিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাডালে বাকি দুটা বাহুক সমানুপাতত ভাগ কৰে তো কি হ'ব AD বাই BD AE বাই EC হয়নে এটা চাব একদম সিম্পল একেটা স্টাইলতে হয় গোটেই অংকটো ওকে তো কি হ'ব চাবচোন মই কি ভ্যালু বহাম এতিয়া AD ভ্যালু কিমান আছে মই নাজানো BD কিমান আছে 7.2 AE কিমান আছে 1.8 আৰু এটো কিমান আছে 5.4 ওকে correspond করছন এটা মই কি হ'বগৈ AD into 5.4 equal 1.8 into 7.2 তে AD যদি মই উলিয়াবলৈ যাওঁ কি হ'বগৈ 1.8 into 7.2 বিহেভিয়াৰ হ'ব 5.4 কাটিলে কি আমাৰ যাব 3 বাৰ যাব 3 কাটিলে কিমান যাব 2 বাৰ আৰু 4 বাৰ 2.4 সেন্টিমিটার এই কা ভ্যালু হ'ব AD ভ্যালু হ'ব বুঝিলো ওকে এটো আছে আমাৰ 1 নম্বৰ 2 নম্বৰ কোৱেশ্চনটো আৰু এই দুটা কোৱেশ্চন এমসিকিউ পঢ়ে আমি শর্টকে কৰি ললে হ'ল ইমান কথা নাই ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চন কি দিছে চাব 2 নম্বৰটো একেটা স্টাইলতে কৈ সুধিছে যে ইহঁতটা ৰেশিও মেইনটেইন কৰে না সুধিছে আৰু সমান্তৰাল ভালে নহয় সুধিছে ওকে যদি মই চাবলৈ যাওঁ ইয়াৰ কনসেপ্টটো এটোৱে ইয়াৰ খালি ইয়াৰ উল্টাটো হয় ইয়াত কি আছে সমান্তৰাল বুলি কৈ দিয়া লগে লগে আমাৰ ভ্যালু উলিয়াব দিছে
2 নম্বৰত কি দিছে ভ্যালু কিটা দিয়া হৈ আছে আমি সমান্তৰাল হ'ল নহয় চেক কৰিব দিছে ওকে কথাখিনি একেটাই ওকে এই সব কথা কি কৰিম মানে মই ধৰি লওক কাষত এটা ছবি এটা আঁকিলো এনেকৈ ছবিটো আঁকিলো চাওঁচোন মই পি কিউ আৰ কি হ'ব ই আৰু এফ ই এটা হ'ব কিমান এফ ওকে চাব হা এটা কি হ'ব 2 নম্বৰ একটো কি দিয়া আছে ভ্যালু কিটা কি দিয়া আছে গিভেন কি দিয়া আছে চাব পি ই ইকুৱেল টু হৈছে কিমান 3.9 সেন্টিমিটাৰ ই কিউ কিমান হ'ব 3 সেন্টিমিটাৰ পি এফ কিমান দিয়া আছে 3.6 সেন্টিমিটাৰ এফ আৰ কিমান দিয়া আছে 2.4 সেন্টিমিটাৰ দিয়া হৈ আছে ওকে এইটো দিয়া হৈ আছে এতিয়া সব কথাটো কেনেকৈ মই কি দিব লাগে মই সমান্তৰাল হয় না মই চেক কৰিব লাগে কেনেকৈ চেক কৰিম যদি বাকি দুটা বাহু যদি সমানুপাতত মিলি থাকে তেনে সেই তৃতীয় বাহু সমান্তৰাল হৈ যাব এই কোনটো মই বলে যা 6.2 ওকে এটা চাবচোন কি যে পিই দিয়া আছে মানে এটো দিয়া আছে ই কিউ মানে এটো দিয়া আছে পিএফ মানে এটো এফ আৰ মানে হৈছে এটো এটা আমি চেক কৰি চাওঁচোন কি হ'ব এটা পিই বাই ই কিউ কি হ'ব 3.9 by 3 1.3 ओके तो नेक्स्ट में क्वेश्चन কি হ'ব গৈ pf by হ'ব কিমান fr 3.6 2.4 কি হ'ব গৈ 90 কাটে হেই কৰিলে কি হ'ব গৈ পইণ্ট উঠাই দিলে 36 24 12 কাটিলে দুবাৰ 12 কাটিলে হ'ব তিনিবাৰ মানে কি হ'ব 3 by 2 1.5 এটা 1.3 আৰু 1.5 একে নহয় এটা কি হ'ব গৈ PE by EQ not equal to কি হ'ব গৈ PF by হৈছে FR তে not equal to হ'ব not equal to যদি হৈ যায় তাহলে কি হ'ব যে EF কি হ'ব গৈ not parallel to QR বুজিলো এটো হ'ব আমাৰ আনসাৰটো বুজিলো 2 নম্বৰ একটো হৈছে এটোৱে 2 নম্বৰতে মই কি কৰিম গৈ 2 নম্বৰ কোৱেশ্চনটো আমি আগবঢ়াম ওকে এটো একেটা ষ্টাইলতে দিয়া আছে কি কি দিয়া আছে চাওচোন PE দিয়া আছে EQ দিয়া আছে PF দিয়া আছে আৰু FR দিয়া হৈ আছে ওকে একে মই গোটেইখিনি মুছিব নালাগে একে মুছিলে হ'ব ওকে একে মুছিলে খেলটো কমি যাব ওকে চলো 2 নম্বৰ কি দিছে PE দিছে কিমান 4 সেন্টিমিটাৰ EQ কিমান দিছে 4.5 সেন্টিমিটাৰ Oh, sorry, ইয়াতে দিছে 4.5 সেন্টিমিটাৰ তাৰছত PF কিমান দিছে PF দিছে কিমান 8 সেন্টিমিটাৰ দিছে RF কিমান দিছে 9 সেন্টিমিটাৰ দিয়া আছে ওকে এটা মই কি চেক কৰিম গৈ এতিয়া অপচন দিছে না PE by EQ মানে 4 by কি হ'ব গৈ ওকে EQ দিয়া আছে আকৌ চেক কৰি লৈছো 4 সেন্টিমিটাৰ 4.5 8 সেন্টিমিটাৰ আৰু এটা 9 সেন্টিমিটাৰ ওকে আমি কি জানো আমি জানো যে কি PE by হৈছে EQ কি হ'ব 4 by 4.5 ওকে নেক্সট PF মানে কি আছে 8 PF মানে কি আছে 9 কি হ'ব 2 কাটি দিলে 4 বাৰ ইয়াত হ'ব কিমান 4.5 কি হৈ গ'ল বস্তু মিলি গ'ল নে বাৰু মিলি গ'ল যেতিয়া মিলি গ'ল আমি কি ক'ম এটাকে PE by EQ equal to PF by FR so therefore কি হ'ব গৈ EF parallel to QR ওকে ওলাই গ'ল মানে আমাক চেক কৰিব দিছে সমান্তৰাল হয়নে নহয় আমি চেক কৰি চালো আমি সমান্তৰালটো পাই গ'লো ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবঢ়াম নেক্সট কোৱেশ্চন চাব ইমান টান নহয় এটা বস্তু একদম ইজি খালি বস্তুখিনি উপবাদ্যখিনি ভাগে ক্লিয়াৰ হৈ গ'লে আৰু জানি দিলে কোনটো লগত কোনটো কি ৰিলেচন আছে সেইটো আমি গম পাই গ'লে আমাৰ অংকটো একেবাৰে ইজি হৈ যাব কোনো টেনচন নাই কি ওকে 2 নম্বৰ 3টো কি দিছে চাব given PQ equal হৈছে 1.28 সেন্টিমিটাৰ PR কিমান হ'ব 2.56 সেন্টিমিটাৰ হ'ব PE 0.18 সেন্টিমিটাৰ তাৰপিছত
PF 0.36 সেন্টিমিটার এটো দিয়া হয়েছে ওকে তারপর কি দিয়া আছে PQ দিছে PE দিছে PR দিছে PF দিছে মানে সৰুটো বাই ডাঙৰটো একেটা স্থলতে হ'ব একো নাই কি হ'বচোন সৰুটো বাই ডাঙৰটো মানে PQ PE হলো কিমান 0.18 PQ হলো কিমান 1.28 পয়েন্ট দুখাৰ আগত আছে উঠাই দিলে 818 হ'ব 128 হ'ব ঠিক আছে নেক্সট কি হ'বগৈ PF বাই কি হ'বগৈ FR sorry PR কি হ'বগৈ এতিয়া 0.36 বাই 2.56 কি হ'বগৈ 36 বাই কি হ'বগৈ 256 দুইটা হ'বগৈ 118 288 122 ওকে সাকশন এতিয়া এ লাইনটো আৰু এ লাইনটো ইকুয়াল হয় যদি ইকুয়াল হৈ যায় তাহলে আমি কি কৰিব পাৰিম এতিয়া PE বাই PQ ইকুয়াল PF বাই FR এই বাই গ'ল এটো যদি বাই গ'ল কি পাই যাব তাহলে therefore EF parallel to QR ওকে EF parallel to QR কি পালো আমি 3 নম্বৰ অংকটো কি হৈ যায় সমান্তৰাল হয় ঠিক আছে এতিয়া আমি আহি যাও আমাৰ কোৱেশ্চন খিনি নকলে এক নম্বৰ একিটো দেখে যে MCQ কাৰণে হয় না এটা হলো 3 নম্বৰ কোৱেশ্চনটো কিন্তু আসলে একদম ইজি ইমান টানা কথা নাই ধুনিয়াকে আমি কৰি গলে হল ওকে খালি মেইন কথাটো কি হল কনসেপ্টটো হৈ থাকে এই উপবাদ্য 6.1 আৰু 6.2 এটা বস্তু যদি পুৰা ক্লিয়াৰ হৈ যাব পাও তেনেহলে কি হ'ব বস্তুটো ধুনিয়াকে আমাক কি হৈ যাব গঠি দিব ওকে ঠিক আছে এতিয়া মই আহিলো 3 নম্বৰ কোৱেশ্চনটো ওকে ঠিক আছে বচোন ইয়াত এনেকে দিয়া হৈ আছে আনিলো এটা দিয়া হৈ আছে ওকে কি হ'ব এটা A and C and B and D ওকে এটা দিয়া হৈ আছে এটা আমি কি লিখিম 3 নম্বৰটো দিয়া আছে কি দিছে কি given LM parallel to CB আৰু কি আছে কয় LN parallel to CD ওকে এটা CB এটা হচ্ছে CD মানে কি হবে LM মানে এল parallel কালো হবে BC লগত হবে LN parallel কালো হবে CD লগত হবে ঠিক আছে ওকে এতিয়া প্রমাণ কৰিব লাগে যে প্রমাণ কৰিব লাগে যে কি হ'ব কি লাগিব এতিয়া কি লিখিম মই AM by AB equal to AN by AD ঠিক আছে দিয়া হৈ আছে কি হল আছে AM by AB AN by ND হৈ গল এই সব এটা বুঝে দিয়া হৈ আছে কি কৰিব আমি এটা সিম্পল প্রমাণ কি হ'ব কি কাম কৰিতে চাব we know that ঠিক আছে এটা আমি কি জানো চাব আমি জানো যে কি যে ত্ৰিভুজৰ তৃতীয় বাহু সমান্তৰাল ৰেখা দালে বাকি দুটা বাহু কি হয় সমানুপাতত ভাগ কৰে এই কথাটো কেনেকৈ হয় আমি কি লিখিম গৈ ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখা দালে বাকি দুটা বাহু কি হ'ব সমানুপাতত ভাগ কৰে ওকে দেখি ললো এতিয়া মই কি কৰিম চাব মই এটা ত্ৰিভুজটো ওকে ত্ৰিভুজ কি লম A B C লম ওকে ত্ৰিভুজ A B C পৰা ত্ৰিভুজ A B C পৰা কি হ'ব LM parallel to কি হ'ব BC LM parallel to কি হ'ব BC ঠিক আছে যেতিয়া LM parallel to BC হ'ব তেতিয়া আমি এটা কথা চাম আমি কি লিখিব পাৰো AM by MB লিখিব পাৰো AL by LC লিখিব পাৰো হয়নে এনেকে লিখি পেলাই আমি কৰিব পাৰো বা আমি কি কৰিব পাৰো সব উলাব দিছে AM by AB এটা চাব
কি লিখিম মই এতিয়া AM by MB ইকুয়াল টু কি হ'বগৈ AL by LC ইকুয়েশন নাম্বার 1 ঠিক আছে পাই গলো হয়নে ইয়াৰ পিছত মই কি লিখিমগৈ ইয়াৰ পিছত লিখিছো দেই মানে ইয়াত লিখি দিম মই এতিয়া কি হ'বগৈ চাব ত্রিভুজ এবাৰ কি ললো মই ADC ললো ত্রিভুজ ADC C পৰা কি হ'বগৈ ত্রিভুজ ADC পৰা মই কি লিখিব পাৰিম এতিয়া মই চাব AN by ND equal to AL by LC equation number 2 হল আৰু এই ৰিজনটো কি হ'বগৈ ইয়াত তলত লিখা নহল কি হ'বগৈ LN parallel to কি হ'বগৈ CD ওকে এই সেকশন 1 আৰু 2 পৰা মই কি লিখিব পাম 1 আৰু 2 পৰা মই কি লিখিব পাৰিম চাব এখিনতে কৰি দিছো 1 আৰু 2 পৰা কি হ'বগৈ চাওক AL by LC ইকুৱেল হৈ আছে তো কি হ'বগৈ AM by MB equal to AN by ND AM by MB equal to কি হ'বগৈ AN by ND ঠিক আছে তুমি এটা চাওক কথাটো আমাক তো এটো কোৱা নাই আমাক AM by AB কৈছে নাই AN by AD কৈছে মানে সৰুটো বা ডাঙৰটো বুলি কৈছে না তে আমি এটা কি কৰিম জানো আমি যে এই যে অলপ আগত কৰিছিলো যে 1 প্লাস মানে আগৰ ভিডিওটো কৰিছিলো উদাহৰণ একটো খাই জনাকে কি কৰিম গৈ মই 1 প্লাস কৰি গৈ দিম ওকে মই উপৰখিনি মুছি দিও এই মুছি দিলে মই পাই যাম চাবচোন একদম সিম্পল কি কৰিম মই এতিয়া ইয়াক উল্টা কৰি দিও উল্টা কৰিলে কি হ'বগৈ চাব MB by AB sorry AM equal to কি লিখিব পাম মই ND by AN এটা কি কৰিম মই এতিয়া MB by AM plus 1 ND by AN plus 1 okay এই লাইনটো মুছি দিব লাগিব এই মুছি দিছো তবে এটা চাব মই যদি LCM লও LCM কি হ'বগৈ AM আহিব MB plus AM আহিব ND আহিলে প্লাস কি আহিব AN আহিলে AN হল ওপৰত কি হ'বগৈ AB হ'ব ইয়াত হ'ব কি AM হ'ব ইয়াত হ'ব কি AD হ'ব ইয়াত হ'ব কি AN হ'ব ইয়াত উল্টিয়া ডাইৰেকশন ধুনীয়াকৈ কি হ'বগৈ AM by AB ইকুৱেল টু হ'ব কিমান AN by AD ওলাই গ'ল নে আনসাৰটো ওলাই গ'ল হয়নে এইটো মই উলিয়াব দিছিলে ঠিক আছে আৰু কেতিয়াবা আকৌ এটো উলিয়াব দিয়ে দেই এই চাইললৈ হ'ল আমি যে কোনটো উলিয়াব দিছে তেনে এনেকৈ লিখি দিলে হৈ যাব ঠিক আছে ওকে এটো আছিল আমাৰ কি ছিল কোৱেশ্চন নাম্বাৰ 3 এতিয়া আমি আহো কোৱেশ্চন নাম্বাৰ 4 টোলে ওকে কোৱেশ্চন নাম্বাৰ 4 টো স্টাইলটো একেই কি লিখা চাব এটা স্টাইলতে গোটেই ম্যাথছ কিটা হৈ থাকে খালি 9 নম্বৰত 10 নম্বৰ অংক আছে সেই দুটা অংকহে কিন্তু অকমান বেলেগ আৰু পৰীক্ষাত প্ৰায় আহে এটা চাব 4 নম্বৰ অংকটো কি দিছে ফিগাৰটো দিছে ইয়েস এই 4 নম্বৰ যেটো ফিগাৰ আছে এটো চাবচোন আগে ললো আমি এনেকে ওকে এটা দিয়া আছে ইয়াতো দিয়া হৈ আছে এটো এনেকে দিছে ওকে নাম কি দিলে A B C F E এটো হৈছে কিমান D ওকে দিয়া হৈ আছে কি লিখিম এটা মই 4 নম্বৰটো given কি দিছে DE parallel to AC আৰু কি দিছে DF parallel to AE তে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে কি লাগিব এটা প্ৰমাণ কৰিবলৈ BF by FE equal BE by EC ওকে দিয়া আছে তে কি কৰিম আমি প্ৰমাণ কৰিবলৈ গলে একদম সিম্পল কথা মনত ৰাখিব উই নো দ্যাট লাগিবই আকৌ ইটো যে থিওৰাম লিখিছিলো যে হেতু একে তে মই ৰাখি থৈ দিলো কি হ'বগৈ ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাডালে বাকি দুটা বাহু সমানুপাতত ভাগ কৰে ওকে ভাগ কৰে এই চাব কেনে কৰিম এটা মই
এতিয়া দেখাব দিছে কি BF by FC আৰু BF by FE এইটো BF by FE আৰু কি দেখাব দিছে BE by EC দেখাব দিছে ওকে এটা চাব এটা সৰু কথাটো বস্তুটো কেনেকৈ আমি কিছুমান বস্তু টিকছত কৰিব লাগিব আমি কি কৰিম চাবচোন ত্ৰিভুজ মই ধৰি ললো এডাল নাই কি সাপোজ এডাল নাই কি তে কি হৈ গ'ল এইটো ABC হৈ গ'ল না নাই হৈ গ'ল কি হ'ব ত্ৰিভুজ ABC পৰা কি লিখিব পাৰিম মই এতিয়া DE parallel to AC কি আহিব তেনেহলে আহিব কি BD by DA equal to BE by কি হ'বগৈ EC ইকুৱেশ্যন নম্বৰ 1 পাই গলো হেল্ল বুজি পাইছো তে এতিয়া আপুনি ভাবক যে এডাল নাইকিয়া মানে কি হৈ গ'ল এডাল নাইকিয়া আৰু এই পোৰশনটো নাই এই পোৰশনটো নাই তে এইটো হৈ আছে না নাই এতিয়া এইটো কি হ'বগৈ ত্ৰিভুজ কি হ'বগৈ ABE পৰা কি হ'বগৈ কি প্যাৰেলাল হ'ব DF প্যাৰেলাল টু কি হ'বগৈ AE হয় না কি লিখিব পাৰিম মই এতিয়া BD by AD equal to BF by FE ঠিক আছে লিখিব পাৰিলো ইকুৱেশ্যন নম্বৰ কি হ'বগৈ 2 ঠিক আছে তেছে 1 আৰু 2 পৰা মই কি ৰিলেট কৰিব পাৰো BF by EC BF by ওকে BD by AD আৰু BD by AD দুটা বস্তু কি হয় সমান হৈ গ'ল তে কি হ'ব BE by EC আৰু BF by FE কি হ'ব সমান হৈ যাব কি লিখিম এতিয়া মই 1 আৰু 2 পৰা কি লিখিম গৈ এতিয়া মই যে BE by EC equal to BF by FE ঠিক আছে এটো আছে আমাৰ প্ৰমাণটো এটো যে কৰিছিল আমাৰ হয় না কথাটো একো নাই আকপিস হৈ আছে একো কথা নাই হ'ব ওকে এখানে কভাৰ কৰিছে না মই 1 সেকেন্ড ক্যামেৰাটো এবাৰ চাই লওঁ ওকে মজাকে কভাৰ কৰি আছে ওকে বুজি পাইছনে কথাটো একদম সিম্পল যে আমি লিখিব লাগে থিওৰেমটো আৰু বাকি এনেকে পাৰ্টটো বনাই ললে হ'ব ঠিক আছে তে নেক্সট কোৱেশ্চনটো মজলে আমি আগবঢ়াম নেক্সটটো কি দিছে চাব নেক্সটটো একেটা ষ্টাইলতে সো মই প্ৰমাণ কৰিব লাগে যে বস্তুখিনি আমাৰ ৰাখি থৈ দিও ওকে এইখিনি মুছি দিছো এই লাইনটো এইটো থিওৰেম মানে 6.1 যেটো থিওৰেম সেইটো লাগি থাকিব মানে ওকে দেখো আহিলো কোকে নম্বৰটোলে আহিলো মই 5 নম্বৰটোলে 5 নম্বৰ কি দিছে চাবছো কোৱেশ্চনটো সবিত দিছে এটা দিয়া হৈ আছে ওকে কি দিছে A of P Q R E F D O ওকে তো দিয়া হৈ আছে এবাৰ কি লিখিম গৈ given DE parallel to OQ আৰু DF parallel to OR তো দেখুৱাব লাগে যে দেখুৱাব লাগে যে EF parallel to QR ওকে তে আমি কি চাচোন এটো লগত এটো প্যাৰেলাল দিছে এটো লগত এটো প্যাৰেলাল দিছে এই EF টু QR লগত PR প্যাৰেলাল দেখাব লাগে ওকে একদম সিম্পল কোনো বেলেগ কথা ভাবিব লগা নাই উইনো যেটা লিখিলো ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাডালে বাকি দুটা বাহুক সমানুপাতত ভাগ কৰে লিখি ললো ওকে এটা চাচোন এটা আমি বেলেগ কথা বাদ দিলো মই এই ত্ৰিভুজটো চাম AQO এই ত্ৰিভুজটো ত্ৰিভুজ AOQ ৰ পৰা কি আহিব এতিয়া DE parallel to কি হ'বগৈ OQ ওকে কি হ'বগৈ তো AE by EQ equal to AD by DO ইকুৱেশ্যন নম্বৰ 1 বুজিলো এটা হাকছন নেক্সট আমি কি লম কয় A এটো A লিখি দিলো না A নহয় P হে আছিল ওকে P সৰি POQ ওকে PO PD ঠিক আছে
ঠিক আছে ওকে নেক্সট কি হ'ব এতিয়া ত্ৰিভুজ POR ৰ পৰা ঠিক আছে কি আহিব এতিয়া চাওকচোন DF parallel to কি আছিল OR PD by DAO equal to PF by FR question number 2 okay তেনে 1 আৰু 2 পৰা মই কি লিখিব পাৰিম 1 আৰু 2 পৰা মই কি লিখিব পাৰিম গৈ যে কিন্তু কৈছো 1 আৰু 2 পৰা 1 আৰু 2 পৰা কি লিখিব পাৰিম এতিয়া চাব PD by DO মিলি আছে না হয় না কি লিখিব পাৰিম মই এতিয়া AE by EQ equal to PF by FR okay যে পাই গ'ল এটা চাব A2 by A2 পালো আমি 6.2 ওপৰতে কি পাইছিলো যে ত্ৰিভুজৰ বাকি দুটা বাহু সমানুপাতত ভাগ কৰা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় না ওকে তেনে কি লিখিব এটাকে EF parallel to কি হ'ব QR কিহৰ কাৰণে হ'ব এটো যেহেতু ত্ৰিভুজৰ দুটা বাহু সমানুপাতত ভাগ কৰা ৰেখাডাল সমানুপাতত ভাগ কৰা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ঠিক আছে হ'ব আনসাৰ পাব বুজিলো তেনেকৈ আমি কৰি দিব লাগিব হ'ব এটো আছিল আপোনাৰ 5 নম্বৰ অংকটো ঠিক আছে তে এতিয়া মই আহি গলো ক'লে 6 নম্বৰ অংকটো মাথলে মই আগবঢ়াম ওকে 6 নম্বৰত কি দিছে চাব 6 নম্বৰত একেটা ষ্টাইলতে হ'ব গোটেই কাৰবাৰটো এইখিনি মই দৰকাৰ আছে সো নমুছো মই এনেকৈ থৈ দিলো এইখিনি বস্তু লাগিব মুছি দিলো ঠিক আছে ওকে 6 নম্বৰতে হক একদম ইজি হয় খালি অলপ মানে ভাবিব পাৰিলে হ'ল যে বস্তুটো এনেকৈ কৰিলে আনসাৰটো ওলাব বুলি আমি ভাবিব পাৰিলে ম্যাথছ বস্তু হৈছে ভাবা কিমান ভাবিব পাৰিবা কিমানে ম্যাথছ পাৰিবা তো তেনেকুৱা ঠিক আছে আহি গ'লো 6 নম্বৰটোলৈ 6 নম্বৰটো চাব আসলে ম্যাথছত ছবি লিখি বিলাকে ভয় খাই গলে কিন্তু ম্যাথছ নহবগৈ হেতু হয় নাই তো লিখি ললো ধুনীয়াকে ওকে নাম কিটা কি আহিব P Q R O A B C ওকে দিয়া হৈ আছে ঠিক আছে এটা সামতে কি লিখিম গৈ মই এতিয়া বিশেষ সূত্ৰ লিখিব লাগিব কাৰণ কি হ'ব কাৰণে এর ল্যাঙ্গুয়েজত দিয়া হৈ আছে 0.6 নম্বৰ হৈ গ'ল 6 নম্বৰটো কৈছে কি যে বি সূত্ৰ A, B, C তিনিটা বিন্দু A, B, C তিনিটা বিন্দু ক্ৰমে কি হ'বগৈ OP, OQ, OR ওপৰত আছে হল যাতে AB parallel to PQ আৰু কি হয় AC parallel PR ঠিক আছে দেখুৱাব লাগে যে কি হ'ব BC parallel QR ঠিক আছে দেখুৱাব লাগে যে কিমান BC parallel QR এটো অকমান আগত কৈছো যে তেনেকৈ চলতে আহিব গোটেই বস্তুটো কি লিখিম এতিয়া মই উই নো দ্যাট ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাডালে বাকি দুটা বাহুক সমানুপাতত ভাগ কৰে হৈ গ'ল এবাৰ কি ত্ৰিভুজ লম এতিয়া যেনেকৈ মই কি দিয়া আছে AB parallel P এটো দিয়া আছে আৰু এটো দিয়া আছে এই BC ৰ লগত QR টো মই উলিয়াব লাগে একদম সিম্পল চাব ত্ৰিভুজ কি কৰিলগে মই
ও পি কিউৰ পৰা কি হ'ব এতিয়া এ বি পেৰেলেলটো হৈছে কিমান পি কিউ ওকে কি লিখিম এতিয়া মই ও এ বাই এ পি ইকুৱেল টু ও বি বাই বি কিউ ইকুৱেশ্যন নম্বৰ 1 ওকে নেক্সট ত্ৰিভুজ ও পি আৰ ৰ পৰা কি হ'বগৈ এ চি পেৰেলেলটো কি হ'বগৈ পি আৰ কি লিখিব পাৰিম মই এতিয়া কৈ ইয়াত ও এ বাই এ পি ইকুৱেল টু ও চি বাই চি আৰ হৈছে ইকুৱেশ্যন নম্বৰ কি হ'বগৈ 2 দেখাকচোন ও এ বাই এ পি হ'লে কি হ'ব এই দুটা বাহু সমান হৈ যাব হয়নে এই অকণ আগত কোৱা হৈছে 6 যিটো উপপাদ্য আছিলে 6.2 সেইটো মতে যদি মই কৰিবলৈ যাওঁ ধুনীয়াকে আনসাৰটো আহিব ওকে চাবচোন কি হ'বগৈ ও এ বাই 1 আৰু 2 পৰা উপকৰণ দেখি আছে না বাৰু এক সেকেন্ড দে ঠিক আছে দেখি আছো মই আকৌ না লেখা বুলি ভাবিছিলো ওকে 1 আৰু 2 পৰা কি হ'বগৈ চাকচোন কি লিখিব পাৰিম মই ও এ বাই পি ইকুৱেল হৈ আছে কি লিখিম এতিয়া মই ও বি বাই বি কিউ ইকুৱেল টু কি হ'বগৈ ও চি বাই কি হ'বগৈ চি আৰ ওকে পাই গলো তেতিয়া চাচোন কি হ'বগৈ এটাকে ও বি বাই বি কিউ ও চি বাই চি আৰ কি হ'ব বি চি পেৰেলেলটো কি হ'ব কিবাৰ হ'ব হয়নে এটাকে বি চি পেৰেলেলটো কিউ আৰ হৈছে কি লিখিম যেহেতু ত্ৰিভুজৰ দুটা বাহুক সমানুপাতত ভাগ কৰা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ওকে খতম বুজি পালো কথাটো তে এটোৱে আছিল আমাৰ অংকটো হ'ব 6 নম্বৰ অংকটো ঠিক আছে তে এতিয়া আমি নেক্সট 7 নম্বৰ অংকটোলৈ আহো কিন্তু 7 নম্বৰ অংকটো কেনেকৈ চাব আমাৰ উপপাদ্য 6.1 টো প্ৰমাণ কৰাৰ কথা কৈছে আৰু অলৰেডি মই উপপাদ্য 6.1 টো প্ৰমাণ কৰিছো আৰু আপলোডো কৰিছো আমাৰ আগৰ ভিডিওটো পাৰ্ট 1 টোত আপোনালোকে চাই ল'ব পাৰিব একো অসুবিধা নাই নেক্সট 8 নম্বৰ যিটো 6.2 উপপাদ্য আছে সেইটো মই প্ৰমাণ কৰি দিছো মানে উপপাদ্য প্ৰমাণ কৰোঁতে 6.1 আৰু 6.2 সেইটো মধ্যে আকৌ বুজাই দিছো আপোনালোকে আগৰ ভিডিও চাব পাৰিব বা আমাৰ ডেসক্ৰিপচনতে এটা লিংকটো আছে আপোনালোকে চাই ল'ব পাৰিব একো অসুবিধা নাই তে এতিয়া হয় একদম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে 9 নম্বৰটো ওকে 9 নম্বৰৰ যেটো আৰু 10 নম্বৰটো একদম পুৰা ইম্পৰ্টেন্ট হয় ঠিক আছে তে 9 নম্বৰটো মাজলৈ আমি আগবাঢ়ো ওকে এটা চাব এখিনি মুছি দিলো গোটেইখিনি মুছি দিব লাগিব কাৰণ নহলে জায়গাই নহব লিখিবতো লাগিব লাইনটো কিন্তু উপায় নাই ঠিক আছে ওকে তে 9 নম্বৰটো কি দিছে চাব এ বি সি ডি এটা ট্ৰেপেজিয়াম বুলি কৈছে এটা ট্ৰেপেজিয়াম মই ড্ৰ কৰি লওঁ এ বি সি ডি এটা কি হ'বগৈ ট্ৰেপেজিয়াম এ বি সি ডি ট্ৰেপেজিয়াম তে ইয়াৰ কৰ্ণ দুটালে পৰস্পৰ ও বিন্দুত ছেদিত হৈছে মানে কৰ্ণ কেইডাল কি হ'ব এটা হ'ব বিডি এটা হ'ব এসি ক'ত কাটিছে ক'ত কাটিছে ঠিক আছে এতিয়া মই কি লিখিম গৈ এতিয়া মই প্ৰশ্নটোলৈ আহিলো 9 নম্বৰটোলৈ কি দিছে বিশেষ সূত্ৰ লিখিব লাগিব হয়নে বি সূত্ৰ কি হ'বগৈ এ বি সি ডি ট্ৰেপেজিয়ামৰ কি হ'বগৈ এ বি পেৰেলেল টু চি ডি আৰু এসি, বিডি কৰ্ণই ও বিন্দুত কাটিছে ঠিক আছে দিয়া হৈ আছে এটা মই কি দেখাব লাগে দেখুৱাব লাগে যে দেখুৱাব লাগে যে কি লাগিব AO by BO equal to CO by DO ঠিক আছে এটা মানে AO by BO CO by DO দেখাব লাগে একদম সিম্পল ক'বলৈ কেনে খালি অঙ্কন এটা কৰিব লাগিব আমি অঙ্কন
অংকত আমি কেনেকৈ কৰিম যে ও বিন্দুৰ মাজেৰে কি হ'বগৈ CD সমান্তৰালকৈ অকা ৰেখাই এই দিক হ'ব ই বিন্দুত কাটিছে এটা কি হ'ব এতিয়া মই জটিল লাইন দিকে বুজাই দিওঁগৈ কি হ'ব ই কি ক'লো মই যে ও বিন্দুৰ মাজেৰে DC সমান্তৰালকৈ অকা ৰেখাই কি হৈছে গৈ এ দিক ই বিন্দুত কাটিছে ওকে দেখল প্ৰমাণটো কি হ'বগৈ চাওক AB parallel to CD এটো হ'ব গিভেন এটো হ'ব দিয়া আছে কাৰণ আমাৰ ট্ৰেপেজিয়াম কৈ দিছে নেক্সট পালগৈ মই কি যে EO parallel to হৈ গ'লগৈ CD এটো কিহৰ কাৰণে দুইছে অংকন মতে মই অংকন কৰোঁতে মই কৈ দিছো কথাটো অংকন মতে হ'ল তে এটাকে কি হ'বগৈ AB parallel to EO হৈ যাব কাৰণ কিহৰ কাৰণে চাওক ওপৰটো তলটো সৈতে সমান্তৰাল তলটো ইয়াৰ সৈতে সমান্তৰাল দ্যাট মিন্স ওপৰটো ইয়াৰ সৈতে সমান্তৰাল হৈ যাব ওকে ঠিক আছে এতিয়া মই কি লিখিম গৈ এতিয়া মই আমাৰ যিটো উপপাদ্য আছিল সেইটো লিখিম কি লিখিম we know that কি হ'বগৈ ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাডালে বাকি দুটা বাহুক সমানুপাতত ভাগ কৰে ঠিক আছে তে সমানুপাতত ভাগ কৰে এতিয়া মই কি কৰিম এতিয়া চাব এইখিনি মুছি দিছো সমানুপাতত ভাগ কৰে এতিয়া মই আহি যাম ক'ৰ পৰা আহি গ'লো মই ত্ৰিভুজ ADC পৰা কি হ'বগৈ EO parallel to হৈছে DC ঠিক আছে তে EO যদি DC সৈতে প্যাৰেলাল হৈ যায় কি হ'ব AE by ED AO by OC হ'ব তে AE by ED equal to কি হ'বগৈ AO by OC ইকুৱেশ্যন নম্বৰ 1 দি দিলো হ'ব ওকে তেনেকৈ এটা বাকিখিনি আমি কৰিব লাগিব তাৰপিছত চাব নেক্সট মই কোনটো ল'ম এবাৰ ইটো ত্ৰিভুজ ল'ম ত্ৰিভুজ এবাৰ ওপৰলৈ যাব কি হ'বগৈ ABD পৰা ঠিক আছে এইটো হ'ব ABD পৰা এইটো আহিলে হয়নে এটা স্যার মই কৈছিলো যে এটা কথা যে সদায় আমাৰ কি হৈছে সমান্তৰাল ৰেখাডালে শীৰ্ষবিন্দুটো পৰা আহে শীৰ্ষবিন্দুটো তিনিটা বিন্দু শীৰ্ষবিন্দু কথা কি হ'ব তৃতীয় বাহু সমান্তৰাল ৰেখাৰ শীৰ্ষবিন্দু ওপৰত থাকে মানে এটা স্যার ই সমান্তৰাল হৈছে না তে শীৰ্ষবিন্দু কোনটো হৈ যাবগৈ এই ওপৰ পইণ্টটো হ'ব হ'ল ইয়াৰ পৰা আমি যাম মানে DE by AE DO by BO ওকে কি হ'ব ইয়াত EO parallel to হ'ব কিমান AB তে কি হ'ব এতিয়া DE by AE equal to কি হ'বগৈ DO by BO ইকুৱেশ্যন নম্বৰ 2 ওকে এটা সাকচন এতিয়া কি লিখিম এতিয়া মই 1 আৰু 2 পৰা 1 আৰু 2 পৰা কি হ'ব এতিয়া 1 আৰু 2 পৰা সাকচন এটো সব কোনটো মিলি আছে এটো লগত এটো নাই মিলা কি নাই মিলা জাস্ট ই উল্টা হৈ আছে হয়নে সো কি কৰিব লাগিব এই কাৰণে আমি ইয়াক উল্টা কৰি ল'ব লাগিব কি কৰিব লাগিব AE by DE equal to কি হ'ব BO by DO ইকুৱেশ্যন নম্বৰ 2 বুজিব পাৰিলে না বস্তুটো কিয় মই উল্টা কৰিলো কাৰণ ইয়াৰ আখৰি নাই মিলা কিয় উল্টা কৰিলে মিলি গ'ল না AE by DE হয় না এতিয়া হক 1 আৰু 2 পৰা কি হ'ব এতিয়া AO by CO equal to হ'ব কিমান BO by DO হ'ব এটা ৰূপান্তৰ কৰিবলৈ এটা বস্তু আছে সেইটো বস্তু কেনেকুৱা আমি ওপৰৰ লবটো তলৰ হৰলে নিব পাওঁ আৰু তলৰ হৰটো আমি ওপৰৰ লবলৈ নিব পাওঁ হৈ গ'ল মানে ক্ৰছ মাল্টিপ্লাই বুলি ক'লেও একে কথা হ'ব ওকে কি হ'ব AO by BO equal to হ'ব CO by DO হৈ গ'ল তে এইটো আমাক কি হৈছিল উলিয়াবলৈ দিছিল ঠিক আছে এইটো আছিল আমাৰ অংকটো ঠিক আছে
আমাক 9 নম্বৰ অংকটো একদম পুৰা ইম্পৰ্টেন্ট হয়, এইটো বহুতবাৰ পৰীক্ষাত আহেই, প্ৰায় আহে। ওকে, আমি এনেকৈ কৰিলে ঠিক আছে। ওকে, এতিয়া আমি আহোঁ 10 নম্বৰ, এই অনুশীলনটো লাষ্ট নম্বৰটোলৈ আহিলোঁ, 10 নম্বৰ। ওকে, 10 নম্বৰটো চাব কেনেকুৱা, এই মুছি দিছোঁ 10 নম্বৰটো ষ্টাইলটো একেই হয়, অকণমান খালি বেলেগ হয়। ইয়াত আমাক ট্ৰেপেজিয়াম বুলি কৈ দিছিলে, 10 নম্বৰ ট্ৰেপেজিয়ামটো আমাক উলিয়াবলৈ দিছে। ছবিটো যিহেতুকে একেই, মই সেইকাৰণে ছবিটো নুমুছো, তেনেকৈ থৈ দিওঁ, খালি আছে কাম দুটামান মোক কৈ যাম। ওকে, 10 নম্বৰটো চাব, বিশেষ সূত্ৰ কি হ'বগৈ, বিশেষ সূত্ৰটো কি আহিব যে ABCD চতুৰ্ভুজৰ, ABCD দেখিছেনে, অথনি ট্ৰেপেজিয়াম বুলি কৈছিলে, এবাৰ কি ক'লে চতুৰ্ভুজ বুলি কৈছে। ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণই O বিন্দুত কাটিছে, যাতে কি দিয়া আছে AO by BO ইকুৱেল কি হ'বগৈ CO by DO। ওকে, দেখুৱাব লাগে যে কি, দেখুৱাব লাগে যে কি লাগিব, এতিয়া দেখুৱাব লাগে আমি কি, দেখুৱাব লাগে কি যে ABCD এটা ট্ৰেপেজিয়াম, ABCD এটা ট্ৰেপেজিয়াম। ট্ৰেপেজিয়াম মানে কি, এযোৰ বাহু সমান্তৰাল থাকিব লাগিব। আমি কিবা এটা প্ৰকাৰে যদি আমি AB পেৰেলাল যদি DC দেখাব পাৰো, তেনেহ'লে আমাৰ কি হৈ যাব, সাকচেছ হৈ যাম, হয়নে? ওকে, এতিয়া চাব, অথনি নিচিনা লিখিম মই এতিয়া অংকন, মই মুচি দিলোঁ কাৰণে আকৌ লিখিব লগা হৈছে। অংকনটো কি হ'বগৈ, কি লিখিম, O বিন্দুৰ মাজেৰে কি হ'বগৈ CD সমান্তৰালকৈ অকা ৰেখাই এই দিশ ই বিন্দুত কাটিছে, ঠিক আছে। ওকে, এতিয়া মই কি লিখিব পাৰিম, প্ৰমাণ আহিব। এতিয়া মোক কি দিয়া আছিলে, মোক দিয়া আছিলে কি গিভেন, মোক দিছিলে কি যে AO by BO দিয়া আছিলে ইকুৱেল কি হৈছে CO by DO দিয়া হৈ আছে, হয়নে কথাটো? এতিয়া এইটো মই কি কৰিলোঁ, কি লুকাই দিলোঁ, থৈ দিলোঁ, ইকুৱেশ্যন নম্বৰ 1 বুলি মই থৈ দিলোঁ, ঠিক আছে। এইটো মোক দিয়া হৈ আছে, given AO by BO equal to CO by DO, মোক কৈ দিছিলে ন, সেইটো মই লিখি ল'লোঁ। এতিয়া মই কি লিখিম কৈ চাব, AO by BO আৰু CO by DO এইটো মিলি আছে, হয়নে? এতিয়া অকণমান জেগাকণ মই থৈ দিছোঁ দেই, এইটো কিয় থৈছোঁ মই অকণমান লাহেকৈ মই বুজাই কৈ দিম, কিয় থৈছোঁ, বস্তু মিলাব লগা আছে। ওকে, আমি অকণমান লিখিম, এতিয়া আমি উই নো ডেট, আমি জানো যে কি জানো, ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল ৰেখাডালে বাকী দুটা বাহুক সমানুপাতত ভাগ কৰে। ওকে, ঠিক আছে। এইটো মই গেপটো যে থৈছোঁ যে এটা লাইনৰ কাৰণে মই কৰি দিব পাৰোঁ, কিন্তু কথাটো কি হ'ব, আকৌ পিছত মোক সুধিব যে কিয় কৰিলে, সেইকাৰণে মই কিয় কৰিলোঁ মই অংকটো কৰোঁতে মই কৈ দিম যে এই বস্তুটো কিয় কৰিলে, ঠিক আছে। অকণমান খালি জেগা এটা থৈছোঁ, এটা লাইন জাষ্ট চেঞ্জ এটা কৰিবলগীয়া আছে, সেইটোৱে। ওকে, এতিয়া চাওঁ আমি এইখিনি আহিল, কি লিখিম গৈ এতিয়া মই, এই উপবাদ্যটো বা কি আহিবগৈ, যে ত্ৰিভুজ ABC পৰা কি হ'বগৈ AE by কি হ'বগৈ ED ইকুৱেল টু AO by CO হ'ব, হয়নে? AE by ED AO by CO হ'ব। এতিয়া চাওক, এই AO by CO হৈ আছে নে নাই, সেইটো কাৰণে মই থৈ দিছিলোঁ, গম পালে নে কথাটো? AO by CO ইকুৱেল টু হৈছে কিমান, BO by DO, ইকুৱেশ্যন নম্বৰ 1। খেলটো বুজি পালা নে? পালো বুজে, হয়নে? এই বস্তুৰ কাৰণে মই থৈ দিছোঁ, কাৰণ নহয় তাৰ আমি OB ক'ত বিচাৰি পালোহেঁতেন, হয়নে কথাটো, বা আমি OD ক'ত বিচাৰি পালোহেঁতেন, নাপাওঁ। সেইটো কাৰণে কি কৰিছিলোঁ, মই অকণ থৈ দিছিলোঁ যাতে মই C2টো মিলাই ল'ব পাৰোঁ। দেখাচোন, AO by CO মিলি আছে নে, বস্তুটো মিলি আছে। এতিয়া আমি আমাৰ খেলটো দেখাম 2 নম্বৰ। ওকে, এতিয়া চাওক, 1 আৰু 2 পৰা কি হ'বগৈ,
AO by CO মিলি আছে তে কি হ'ব এতিয়া AE by ED একে মুছি দিও হ'ব তে কি হ'ব এতিয়া মুছি লিখিব পাৰিম যে AE by ED equal to কি হ'ব BO by DO মানে কি হৈছে অপচন তে AE by ED BO by DO হৈ আছে কাৰণ শীৰ্ষ বিন্দুটো আহিব লাগে তো উল্টাই দিলো কি হ'ব ED by AE DO by BO একদম সিম্পল উল্টাই দিওকচোন DE by AE equal to কি হ'ব DO by কি হ'ব BO ওকে এটা চাওক আমি কি জানো অলপ আগত পাইছিলা 6.2 উপপাদ্যটো কি আছিল যে তৃতীয় কিলো বাকি দুটা বাহু সমানুপাতত ভাগ কৰা ৰেখাডালে তৃতীয় বাহুৰ কি হৈ যায় সমান্তৰাল হৈ যায় হয় না তে সমান্তৰাল কেনেকৈ হয় চাচোন এতিয়া DE by AE আছে DO by BO হৈছে হয় না তে কি কৰিব এটাকে কি হ'ব EO parallel to হ'ব কিমান AB কিহৰ কাৰণে যেহেতু ত্ৰিভুজৰ দুটা বাহু সমানুপাতত ভাগ কৰা ৰেখাডাল কি হ'ব তৃতীয় বাহুৰ সমান্তৰাল তৃতীয় বাহুৰ সমান্তৰাল ঠিক আছে ওকে হৈ গ'ল এটা চাওকচোন এইটো মই পাই গ'লো কিন্তু মই এটা বস্তু কি পাই আছিলো এতিয়া মই কি পাই আছিলো EO parallel to মই CD বুলি মই অলৰেডি অংকন মতে পাই লৈছো অংকন মতে চাওকচোন EO যদি AB লগত সমান হয় EO যদি CD লগত parallel হয় তে কি হ'ব এটাকে AB parallel to কি হ'ব CD হ'ব ঠিক আছে হৈ গ'ল তে কি হ'ব এটাকে কি হ'ব ABCD এটা কি হ'ব এটা ট্রিপিজিয়াম হ'ব তে এটো আমাৰ প্ৰুফ কৰিব লাগিছিল ঠিক আছে তে এটো আছিল আমাৰ কি বুলি কয় এটো 10 নম্বৰ অংকটো যে 10 নম্বৰ অংকটো আমাৰ ইতিমধ্যে শেষ হ'ল ঠিক আছে ওকে তে এতিয়া আমি আহো তে আমাৰ পিছৰ যে সদৃশতাৰ চৰ্ত আছে সেই চৰ্তখিনি মাজলৈ সদৃশতাৰ চৰ্তখিনি অলৰেডি মানে কি আহিব পাৰে সেই গোটেই বস্তুখিনি মই আগৰ যেটো পাৰ্ট আছিল সেই পাৰ্টত অলৰেডি কৈছে তথাপি আৰু অকমান কথা মই কৈ দিব বিচাৰো যে সদৃশতাৰ চৰ্তটো মানে কেনেকুৱা হ'ব যেতিয়া আমাৰ সদৃশতাৰ চৰ্ত কি আহে সদৃশতাৰ চৰ্ত মেইনলি আমাৰ কি আহিব এক নম্বৰ হৈছে SSS আহিব দুই নম্বৰ হৈছে SAS আহিব পাৰে আৰু তিন নম্বৰটো হৈছে কি AA বা তিনটা A বুলি কয় বা কিছুমানে কি কয় দুটা A বুলিও কয় আৰু কিন্তু RHS বুলি এটা আছে কিন্তু কি হৈ যায় সেই RHS টো কি হৈ যায় খুব কম প্ৰায় নাহে বুলি ক'লেও বেয়া নহয় ওকে এটা কথাটো চাব মই SSS বা SAS বা AAA কি হ'ব SSS মানে কিন্তু দুটা ত্ৰিভুজ মই ধৰি ল'ব A B C আৰু এটা কি হ'ব P Q R দিয়া হৈ আছে তে SS মানে কি হ'ব জানে আৰু সদৃশ মানে কি আছিল সমানুপাতত ভাগ কৰে হয়নে সৰ্বসম মানে কি আছিল সকলো বস্তু সমান আৰু সদৃশ মানে সকলো বস্তু অনুপাতত ভাগ কৰে আৰু এংগলখিনি ইকুৱেল ইয়াত কি হ'ব এংগল A এংগল P লগত সমান এংগল B এংগল C লগত সমান এংগল C এংগল R লগত সমান এইটো বস্তু বাকিটো কি হ'ব ৰেশিও মেইনটেইন কৰিব চাবচোন AB কাৰ লগত হ'ব PQ লগত হ'ব তো চাবচোন BC কাৰ লগত হ'ব QR লগত হ'ব আৰু কি হ'ব AC হ'ব কিমান PR লগত হ'ব এটো হ'ব কিমান SSS কি হয় চাৰিটা বাহু তিনটা বাহু কথা আহিব কিন্তু SAS যদি হৈ যাব তে কি হ'ব জানানে এই চাবচোন মই AB বাই মই PQ লিখিলো নহয় আৰু কি হ'ব AC বাই মই কি লিখিম PR লিখিম হয়নে তাৰপিছত AB বাই PQ মানে AB বাই PQ AC বাই PR এই মাজৰ এংগলটো কি এংগল A আৰু এংগল P হয়নে আৰু সেই বস্তুটো আহিব লাগিব এংগল A লগত এংগল P হ'ব লাগিব তেতিয়াহে SAS হ'ব আমি কিছু মানে B এর লগত Q কৰিলে কিন্তু নহব যি দুটা বাহু আমি ৰেশিওটো লম তাৰ মাজৰ কোণটো ললেহে কিন্তু SAS টো ই সাপোৰ্ট কৰিব বেলেগ হলে কিন্তু নহব ঠিক আছে বুজি পাইছো কথাটো এটো হ'ল আমাৰ দুই নম্বৰ কথাটো নেক্সট হৈছে AAA টো কি হয় বস্তুটো যে এংগল যে চাব এটো এংগল A লগত এংগল P সমান এংগল A লগত এংগল P সমান এংগল B লগত এংগল সাপোজ কি হ'ব এংগল Q টো
সমান এতিয়া চাওকচোন ত্ৰিভুজৰ যেতিয়া দুটা কোণ বাকি দুটা কোণৰ সৈতে সমান হৈ যাব কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তাহলে এটা এংগল অটোমেটিক মিলিবই কোনো কথাই নাইকিয়া হয় না সেইটো আমি লিখিলেও হ'ব বা নিলিখেও যদি আমি এ স্বীকাৰ্য মতে বুলি কৈ দিওঁ তাহলে সেইটো আমি একচেপ্ট কৰিব পাৰো ঠিক আছে তে আমি এংগলটো বস্তু এনেকৈ মিলাব লাগিব এতিয়া এটা কথা চাব আমি কিছুমান বস্তু উল্লেখ কিছুমান চাব লাগে এমসিকিউ এটা বস্তু আহে একেনেবা হয় জানেনে ধৰি লওক মোক কৈ দিলে এংগল এ টু এংগল ইউ সতি সমান এংগল বি টু এংগল কি হলে পি লগত সমান হৈ গ'ল তেহলে এটা সদৃশ বিলাক কি হ'ব জানেনে ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ পি কিউ আৰ হ'বনে ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ কিউ পি আৰ হ'ব হয়নে এনেকৈ আমাক খুজে কিন্তু তেতিয়া এটা কি কৰিব জানেনে যেতিয়া চাওক এ লগত যেতিয়া কিউ সমান হৈছে এই পজিশনটোৰ লগত কিউ ক'ত আছে প্ৰথমতে থাকিব লাগিব কিন্তু হয়নে বি আছে নহয় সেকেন্ডত কি থাকিব লাগিব পি সমান হয়নে নহয় পি টো কিন্তু সেকেন্ড থাকিব লাগিব হয়নে এই বস্তুটো কিন্তু খুজে ঠিক আছে এমসিকিউ বেছিকৈ আহে আমি অলৰেডি এমসিকিউ বিভিন্ন ডিস্ট্ৰিক্টৰ এমসিকিউ বিলাক সলভ কৰি আমি অলৰেডি আপলোড কৰিছো আমাৰ প্লেলিষ্টতে চাবচোন এনেকৈ এমসিকিউ বুলি থাকিব চাব বুজি পাব তেতিয়া এনেকুৱা কিন্তু এমসিকিউ আমি দেখা পাওঁ এই বস্তুখিনি মিলিব লাগিব ঠিক আছে এতিয়া চাব হা এতিয়া চাওক মই কৈছিলো যে এ বি বাই পি কিউ বি চি বাই কিউ আৰ এ চি বাই পি আৰ এইটো ঠিক আছে যদি বোলে মই চেঞ্জ কৰি দিওঁ কিউ আৰ দি দিলো হয়নে ইয়াত মই আৰ পি দি দিলো ইয়াত মই কি দিলো এতিয়া মই পি কিউ দি দিলো ইয়াৰ কাৰণে ত্ৰিভুজ কোনটো আহিব কওকচোন জানেনে মই ত্ৰিভুজ লিখিলো নহয় এ বি চি লিখিলো সদৃশ তাৰপিছত এ সতি কি আছে কিউ আছে বি সতি আৰ বি সতি আৰ চি সতি পি হয়তো কেতিয়া কি হয় এইটো উল্টাকে থাকিব পাৰে পি আৰ বুলি থাকিব পাৰে তেতিয়া আমি নিজে বিচাৰিব লাগিব যে বি সতি আৰ আছে ইয়াতো বি লগত আৰ এটা আছে মানে বি মানটো হৈছে আৰ এ সতি কোন হৈ যাব তাহলে কিউ লিখোতে কি লিখিম কমাতে এ মানে কিউ মানে হৈছে কিউ বি মানে হৈছে আৰ মানে আৰ চি মানে হৈছে কি পি মানে পি তে এই এনেকে লিখিব লাগিব ঠিক আছে তে এনেকে বস্তুখিনি আমি গৈ থাকিব লাগিব তেতিয়াহে বস্তুটো কি হ'বগৈ আমাৰ ইজিলি হ'ব ঠিক আছে তে আমাৰ সদৃশতা চক্ৰ এই উপবাদ্য আদলক 6.3 আছে তে সেইটো চাব কি দিছে কৈছে কি যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক অনুভৱ থাকে তেনে সমানুপাতিক এই মাত্ৰ মই কৈছো অনুৰূপ কোণবোৰ সমান আৰু কিমান সমান বাহুকেইটা সমান হৈ আছে কি হ'ব তেতিয়া এ স্বীকাৰ্য ত্ৰিভুজটা কি হ'বগৈ সদৃশ হ'ব এইটো কথা কৈছিলো মই হয়নে কথাটো এই হৈছে 6.32 নেক্সট হ'ল আপোনাৰ চাওকচোন 6.4 কি দিছে যদি দুটা ত্ৰিভুজৰ বাহুবিলাক সমানুপাতিক বুলি কৈছে তেনে ত্ৰিভুজ দুটা অনুৰূপ কোণবিলাকো সমান হ'ব তেতিয়া ত্ৰিভুজটা সদৃশ ওকে বাহুবিলাক যেতিয়া সমানুপাতিক হৈ যাব লগালগে কি হ'ব কোণবিলাক অটোমেটিক আহিব ঠিক আছে এটা আহিবই একদম কথা নাইকিয়া বাহুকেইটা ৰেশিও মেইনটেইন কৰিলে বাকিকেইটা এংগলকেইটা অটোমেটিক আহি যাব হয় না ওকে নেক্সট হ'ব উপবাদ্য 6.5 ইয়াত কি দিছে কি চাব কৈছে কি যে যদি ত্ৰিভুজৰ দুটা এটা কোণ আনটা ত্ৰিভুজৰ কোণৰ সৈতে সমান হয় তেহলে সিহঁত সদৃশ হয় এটা সিম্পল এছএএছ যেটো কথা কৈছো মই হয়নে তে এছএএছ ৰ কথাটো আহি গ'ল এটা চাব এটো হৈছে 6.43 এটো হ'ল 6.4 এটো হৈছে 6.5 আর উপবাদ্যকিটা তো ঠিক আছে তেতিয়াকে প্ৰমাণ কৰিবলৈ খুব কম আহে যে আহা নাই তেনেকে এবাৰহে ক'বাত দেখা পাইছিলো এবাৰ আজি মান বছৰ মূৰত এবাৰ দেখা পাইছিলো যোৱাবাৰ নগাঁও ডিস্ট্ৰিক্টতে হাফ প্লেট আহিছিল তেনেকৈ ক'লে তেকৈ ইমান কথা নাইকিয়া তেনেকৈ আহা নাই আজিলৈকে ওকে ইয়াৰ পৰৱৰ্তী পিছত উদাহৰণ 4 পৰা যিখিনি আছে সেই বা 6.3 মই ইয়াৰ পিছৰ ভিডিঅ দিবলৈ আমি চেষ্টা কৰিম যেহেতু এইটো সময় বহুত বাহি গুছি গ'ল এই কাৰণে ওকে খালি কথাটো কি হ'ব আমি ধুনীয়াকৈ বস্তুবিলাক বুজি পাই থাকিলে হ'ব আৰু সদৃশতা চৰ্তবিলাক জানিলে হ'ব হয় না আৰামত লাহে লাহে গৈ থাকিব হয় না বিন্দাস পঢ়ি দিব লাগে আৰু কি আৰু টেনচন কি বস্তু হয় না পঢ়িব লাগে খাব লাগে শুব লাগে আৰু বেলেগ কাম নাই নহয় কাৰণ দেউতাই মই আমাৰ কাৰণে সব কৰি দিছে আমি খালি পঢ়িব লাগে নিজৰ মানুহ বনিব লাগে নিজে আগবাঢ়ি যাব লাগে হয় না সেই কথাটো কৰিব লাগে ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই ক্লাছটো পৰা বিদায় মাগিছো পুনৰ লগ পাম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত সকলোকে ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো ভালদৰে খালি পঢ়া শুনা কৰিছো বাকি দেখা যাব জীৱনত লৈ এনজয় কৰা জীৱন জিন্দাবাদ আৰু এটা মনত ৰাখিবা সদায় মই আগতে কৈছো যি হয় ভাল হয় যি হ'ব সেইটো ভালৰ বাবে হ'ব কেতিয়াও বেয়াৰ বাবে নহয় আজি আপোনাৰ বেয়া হৈছে সেইটো কালিলৈ চাগে কিবা ভাল হ'ব কাৰণে আজি বেয়া দিনটো দেখিছে সেইকাৰণে একো নাই ধুনীয়াকৈ খালি কৰি যোৱা জীৱনত বহুত শিকিবলৈ বাকি আছে বহুত আগবাঢ়িব লাগিব আমি উৰিবলৈ জন্ম হৈছো চুচৰিবলৈ কেতিয়াও নহয়
সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'। ধন্যবাদ।